তো হেল্ল' বন্ধুসকল, আজি আমি এনেকুৱা এটা জংঘলৰ মাজত যাই আছোঁ য'ত নেকি এজনী আইতাই জংঘলৰ মাজত বাস কৰি আছে আৰু আইতাজনীৰ শুনামতে বয়স হ'ল এতিয়া 124 বছৰ না 20 বছৰ এনেকাই ঠিক জানা নাই। আজি মানে তাতে যাই পেলাই আইতাৰ লগত কথা পাতিম আৰু কেনেকুৱা আছে কি আপোনালোকক দুখাম। আৰু তাতে এনেকুৱা বোলে 5-6টামান মন্দিৰ আছে, শিৱ মন্দিৰ, পদ্মৱতী মন্দিৰ আৰু হনুমান মন্দিৰ, বহুত কিবা কিবি মন্দিৰ আছে। তো আপোনালোকক দুখাবলৈ চেষ্টা কৰি আছোঁ। ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। তো ব্লগ আগলৈকে ভিডিঅ'টো আৰম্ভ কৰোঁ। যি আমি যাই আছোঁ এইখন বহুত ডাঙৰ জংঘলৰ মাজত আৰু সেই জংঘলখন বহুত দূৰত নহয়, আমাৰ বঙাইগাঁৱতে আছে। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना। আৰু এই খুৰতাতে আছে আইতাজনী আৰু ইয়াৰ জংঘলৰ মাজত ইয়াত চাব পাৰে বহুত ডাঙৰ ডাঙৰ গছ আছে আৰু ইয়াততো ৰাতি হ'লে বহুত ভয় লাগে। আপোনালোকে থাকিব পাৰে নেকি গম নাপাওঁ, কিন্তু মই হ'লে নোৱাৰিম। এবাৰ চাওক না জংঘল কিমান ডাঙৰ ডাঙৰ গছ। তো পাহাৰৰ ৰাস্তা ইকা বেকা তেৰা বেকা শিল পাথৰ একদম আমি জীয়াই আছোঁ। এইবিলাক গছ কেনেকুৱা ধৰণৰ গছ, ওপৰত মানে একো নাই, এতিয়াও জীয়াই আছে গছডালো। আৰু ইয়াতে বহুত কিবা কিবি ওলাই দুখাই আছোঁ। তো এনেকৈ খোজকাঢ়ি ওপৰত উঠি আহিব লাগিব। তো এলা আমাৰ লুঙাদি হাতত কিবা লৈ আহিছে। তো ইয়াত দেখিব পাইছে এই বহুত পুৰণা মন্দিৰ হয় আৰু চাগে মানুহবিলাকে নাজানে ইয়াতে যে এনেকুৱা মন্দিৰ আছে। তো আহক চবে, বৈতামাৰীত আছে ইয়াৰ কামাখ্যা মন্দিৰ, মানে আমাৰ বঙাইগাঁৱতে আছে। ইয়াত চাব পাৰে, জুম কৰি দেখুৱাইছোঁ। তো এয়া আৰু ওপৰত যাই দেখুৱাই আছোঁ। চটা উলিয়াই জাঙিবাৰ আমি ওপৰত। এইফালে আমাৰ কুলুঙা আৰু বিহু মাংস খাইছে বোলে, মন্দিৰত নুঠে, আমি উঠিম মন্দিৰত। বহুত পুৰণা মন্দিৰ হয় এই যে আছে আছে কিবা একটা দিম আমি মন্দিৰত। আছে না তোৰ লগত? যে আমাৰ হেমুৱে ভক্তি কৰিছে। দিয়া ভক্তি কৰাও খামাও মালদা মন্দিৰ আছে। তো এইখিনিৰ মানে পানী আহি থাকে বোলে। আমাৰ এই আহিছে আমাৰ বৈতামাৰীৰ কামাখ্যা মন্দিৰ, ওপৰত লিখা আছে কামাখ্যা মন্দিৰ। আমি সেয়া চেয়া কৰি ল'লোঁ আৰু সেই আছে আমাৰ পেচা দি এইবাৰ ৰেডি হৈ আছোঁ। তো আপোনালোকে আহি যাওক, বহুত পুৰণা মন্দিৰ হয়, মনৰ আশা পূৰণ হ'ব। পূৰা ৰেডি পেচা দি ৰাজবংশী গামচাত। ক'ত আহিছে আপুনি এতিয়া? मैं आइছোঁ মন্দিৰত। অলপমান জোৰে কওক। মন্দিৰত আইছোঁ মন্দিৰত। অঁ, সেৱা এটা কৰিবলৈ যাবি না? যা আজি যা, নামি যা, তলত যা। অঁ, আমিতো তলত যাই আহিলোঁ চেয়া কৰিয়া। এইফালে মুখ, এই যে এইফালে চেয়া কৰিব লাগিব। যাম পাতি চোতাল কোনফালে আছে দেখা নাই নেকি? তই অকো নাজানিছ? অঁ, পেচা দি এইবাৰ নমো দিব খানি মন্ত্ৰ ক, যাতে আমাৰ পেচা দিৰ কইনা পাতি ভালকৈ বিচাৰি পায় এইবাৰ, য'তে যাওঁতে মিলে। বহুত কইনা চাল এতিয়ালৈকে মিলা নাই। পেচা দিৰ এইবাৰ পাক্কা কইনা নহয়? কইনা এইবাৰ পুৰা তোৰ পাক্কা পুৰা মিলিব এইবাৰ। কৈছে না নাই কইনা কথা কৈছে না নাই? तू समझा? हाँ नहीं तू समझा? এইবাৰ হা নাই এই কি হিচা থাকিও গুচতে খানি কত এইবাৰ মানে মিলিব না নিমিলিব তোৰ চৰা খান? मिली अभी मजा आएगा ना भिड़ो। चोरा खान मिली ना यार।
রুজুকান্ত নাথদেৱৰ শিৱ মন্দিৰ এইটো হৈছে শিৱ মন্দিৰ আমাৰ বাবাৰ চৰণত আৰু ইফালে লিখা আছে 1995 পিন জয় শিৱ বাবা পাৰ কৰেগা পেছা দি পাৰ কৰেগা হ'ব নেকি তো বহুত কেইটা মন্দিৰ পাইলওঁ ইফালে আহিলে আমাৰ হনুমান মন্দিৰ দিব না দাদা সৰজা মন্দিৰত চাকৰি আহোঁ এবাৰ হনুমান মন্দিৰত আমি শক্তি দিবি দেই